যিসকল প্ৰথমবাৰৰ কাৰণে কামাখ্যা মন্দিৰত আহিব সিহঁতৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব। চ' আপোনালোকে আহি কামাখ্যা মন্দিৰত আহিলে নিজৰ গাড়ীত বা বেলেগ গাড়ীত লৈ আহিলে মন্দিৰ পোৱাৰ আগতে ৰাইট চাইডে পাৰ্কিং পাব। পাৰ্কিংটো ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ মানে তিনিটা ফ্ল'ৰত মানে আপোনালোকে গাড়ী চাড়ী ৰাখিব পাৰে। তাত গাড়ী থৈ পাৰ্কিঙত গাড়ী থৈ মানে বিন্দাছ ওলাই যাব। পাৰ্কিংটোত মানে সৰু গাড়ী ঘণ্টাত 20 টকা লয় আৰু ডাঙৰ মানে 7 ছিটাৰ গাড়ী হ'লে প্ৰথম ঘণ্টাত 50 টকা, তাৰ পিছৰ ঘণ্টাত 20 টকাকৈ লয়। পাৰ্কিঙত গাড়ী থ'লে মানে কোনো টেনশ্যন নাই, মানে নহ'লেতো পুলিচবিলাকে ন' পাৰ্কিঙত পটকৈ 2000 টকা ফাইন কাটি দিয়ে। সেইকাৰণে গাড়ী সদায় পাৰ্কিঙত থ'বলৈ চেষ্টা কৰিব। মন্দিৰত গাড়ী থৈ মই লাহে লাহে মন্দিৰৰ পিনে আগুৱাই গৈছোঁ। চাইছে বহুত বেছি পৰিমাণে ৰ'দ দিছে, পূৰা গৰম লাগিছে, চবৰে বহুত গৰম লাগিছে। চ' এই গৰমত মানে আপোনালোকে চেণ্ডেল সোপা খুলি খোজকাঢ়ে তেতিয়াহ'লে পূৰা গৰম হৈ যাব, মানে ভৰিত পূৰা মানে তাপ লাগিব। সেইকাৰণে পৰাপক্ষত মানে চেণ্ডেলটো পটককৈ নুখুলিব। কিন্তু দোকানী সোপাই আপোনালোকক মাতি থাকিব, দাদা চেণ্ডেলটো থৈ যাওক আৰু কিবা পহাত চহাত যি আছে লৈ লওক। সেইকাৰণে মানে মাতি থাকিব, কিন্তু আপোনালোকেতো ক'ব চেণ্ডেল লৈতো আমাৰ মন্দিৰৰ ভিতৰত যোৱা টান লাগে। সেইকাৰণে আপোনালোকে পটককৈ চেণ্ডেলটো থৈ যাব, কিন্তু থৈ দিয়াৰ পিছতহে গম পাব কিমান গৰম লাগে ভৰিত। সেইকাৰণে চেণ্ডেলবিলাক আগতে আপোনালোকে নথ'ব, চিধা আপোনালোকে আগৰ পিনে গৈ থকাৰ পিছত মানে য'ত মন্দিৰৰ মেইন গেট দেখা যাব তাত চেণ্ডেল সোপা থ'ব। আৰু এইফালে আগুৱাই গৈ থাকিলে ৰাস্তাৰ ছাইডে ধুনীয়া দোকান চোকান দেখা পাব। দোকানৰ পৰা যাৰ যি মন যায় ল'ব পাৰিব। আৰু মই গৈ আছোঁ, লগে লগে বহুত মানুহ গৈ আছে, মানুহ আহিছে গৈছে। এই কামাখ্যা মন্দিৰটো অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হয়। আৰু অলপ আগুৱাই গ'লে এইফালে চবে মানে মন্দিৰ কমিটিৰে জোতা ৰখাৰ ঠাই, আৰু এইফালে লেফ্ট ছাইডে আছে আপোনাৰ এইটো পাব্লিক টয়লেট। তাত গৈ চবে মানে পেচাব কৰি চবে ফ্ৰেছ হৈ হাত ভৰি ধুই ধুনীয়াকৈ মন্দিৰৰ ভিতৰত মানে লাহে লাহে প্ৰৱেশ কৰে। আৰু ইয়াতে আমি অলপ ফ্ৰেছ হৈ ল'লোঁ, ফ্ৰেছ হৈ মানে লাহে লাহে আগুৱাই গৈ থাকিলোঁ। আৰু আপোনালোকক দেখাই এইফালে মানে অলপ জেগা খোজকাঢ়ি যোৱাৰ পিছত এইফালে ৰাস্তাৰ ছাইডতে মানে পাথৰত ভগৱানৰ মূৰ্তি চূৰ্তি কাটিং কৰা আছে। ইফালে আগুৱাই গৈ থাকিলে অলপ আগত গৈ আমাৰ ৰাইট ছাইডে যাব লাগিব। ৰাইট ছাইডে যোৱাৰ লগে লগে মানে এটা কথা ফ'ল' কৰিব, মানে দোকানীবিলাকে আপোনালোকক প্ৰচুৰ মাতিব, দাদা আহক আহক, কিন্তু ইমান গৰমত যদি আগতে চেণ্ডেল খুলি দিয়ে তেতিয়াহ'লে আপোনাৰ মন্দিৰৰ ওপৰলৈ যোৱা অসুবিধা হ'ব। এইফালে অলপ আগত গ'লে দেখিব লেফ্ট ছাইডে আছে আপোনাৰ কি অন্ন সেৱা কেন্দ্ৰ। ইয়াত মানে আপোনালোকৰ এই দুপৰীয়া যিটো প্ৰসাদ, মন্দিৰৰ প্ৰসাদ মানে অন্নভোগ, তাত মানে খিচিৰি আৰু কিবা কিবি দিয়ে অন্নপ্ৰসাদৰ কাৰণে। এই গেটটো ইয়াত মানে টোকন সংগ্ৰহ কৰি অন্নপ্ৰসাদ যিটো আছে সেই প্ৰসাদটো ল'ব লাগে। এই লেফ্ট ছাইডে গৈ টোকনটো ল'ব লাগে, আৰু ৰাইট ছাইডে এইটো ঘৰ আছে যাত মানে অন্নপ্ৰসাদটো লয়। মই এনেই বেলেগত খিচিৰি টিচিৰি নাখাওঁ, কিন্তু ইয়াত খিচিৰি প্ৰসাদ দিয়ে, খাওঁ, বহুত ভাল লাগে। আৰু দোকানতে ইমান প্ৰসাদ তসাদ, কাপোৰ চাপোৰ, চেইন, কিবা কাপোৰ মানে বহুত ধুনীয়াকৈ সজাই থৈছে, এইবোৰ চালে ভাল লাগে। এইটো চাওকচোন চিৰি দি, এইফালে চিৰিবিলাকততো মাৰ্বল আছে, মাৰ্বল থকাৰ কাৰণে চিৰিবিলাক প্ৰচুৰ তামাম গৰম হয়। আৰু সেই গৰমত মানে চবে মানে ভালকৈ ভৰি দিব নোৱাৰে। চ' মই তথাপিও চেণ্ডেল খোলা নাই, বেলেগ হোৱা মই যিহেতু মানে প্ৰথমতে আহিছে সিহঁতেতো ফাৰ্ষ্ট টাইমে চেণ্ডেল খুলি দিয়ে। চ' মই মানে খোলা নাই, য'ত মানে মন্দিৰৰ গেটটো দেখা যায় তাত গৈ মই খুলিম। আৰু তাত আমাৰ চিনাকি দাদা এটা আছে, দোকান আছে, তাত গৈ আৰু এইফালে ৰাইট ছাইডে এইটো অলপ সোমাই গ'লে ৰাইট ছাইডে এটা মন্দিৰ আছে, এইটো মা কালীৰ মন্দিৰ হয়, যাক আমি তাৰামা বুলি কওঁ, মাকৰ মন্দিৰ। আৰু মন্দিৰত আহিলে মনটো মানে ভাল লাগে, মনটো পবিত্ৰ হয়। আমাৰ অসমৰ বাহিৰত বেলেগ ইণ্ডিয়াৰ বাহিৰৰ পৰা বহুত মানুহ পৰ্যটক মানে মন্দিৰখন চাব আহে। এতিয়াতো শাওণ মাহ, এইটো মহাদেৱ শিৱ বাবাৰ মাহ যিহেতু চলিছে, তাত ভলেবমৰো বহুত পাৰ্টি দেখা পালোঁ। চ' এইফালে লাহে লাহে আগুৱাই গৈ থাকিলোঁ, আৰু গৈ থাকোঁতে মানে অলপ আগত গৈ মানে সেইটো অলপ আগত দূৰত মানে মন্দিৰৰ মেইন গেটটো দেখা পাইছে। মেইন গেটৰ ওপৰত মানে দুটা জন্তুৰ ফটো আছে, যোনটো মানে পাথৰ দি নে কাঠৰে আছে মেইন গেটৰ ওপৰত। এইটো কি যেন মই চিনি পোৱা নাই, কুকুৰ নে সিংহ, আপোনালোকে কোনে জানে অলপ কমেণ্টত জনাব। যিটো মেইন গেটৰ ওপৰত যিটো আছে, আৰু এইটো ৰাইট ছাইডে এইটো চাব, এইটো তাৰা মন্দিৰ হয়। আৰু মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাই কাৰণে মন্দিৰৰ ভিতৰত মানে ভিডিঅ'টো ইমান কৰিব নোৱাৰিলোঁ।
চ' বাহিৰৰ পৰা এই দাদাৰ দোকানটো আমাৰ চিনাকি হয়, আমি গ'লে তাতে মানে চেণ্ডেল সোপা থৈ দিওঁ, থৈ মানে ভিডিঅ' কৰোঁ। এইফালে গৈ আমি মেইন গেট পালোঁ, মেইন গেটত ছিকিউৰিটি আছে, একফালে যাব দিয়ে আৰু একফালে আহিব দিয়ে। এই ওপৰত যে জন্তু দুটা দেখা পাইছে, ইয়াত কি লিখা আছে দেখা পাইছেনে? মানে ভিতৰত জোতা চেণ্ডেল লৈ যোৱা মানা আছে। আৰু এইফালে লেফ্ট চাইডে গ'লে গেষ্ট হাউচ আছে, এইফালে গ'লেও ফ্ৰী টয়লেট আছে। এইফালে চিধাকৈ গৈ আমি মানে মেইন গেট সোমাই গ'লোঁ। এই ওপৰত যে দুটা জন্তু আছে, এইটো কি হয়, কুকুৰ নে সিংহ আমিতো গম নাপাওঁ। এই জন্তুকেইটা কিন্তু কাঠ দি বনাইছিল। কামাখ্যা মন্দিৰৰ মানে কিছু ইতিহাস মই আপোনালোকক ক'ব অলপ চেষ্টা কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। কামাখ্যা মন্দিৰটো হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱী পাঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশে শক্তি উপাসনাৰ কেন্দ্ৰস্থল হৈছে কামাখ্যা অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্ব সিং, তেওঁৰ পুত্ৰ নাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ নৃত্য মণ্ডপ আহোম স্বৰ্গদেউ ৰাজেন্দ্ৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইতিহাসৰ পাত উল্টালে আমি জানো যে ১৫৬৫ খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়া কোচ নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল। কোচ মহাৰাজা বিশ্বজিৎ সিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। কোৱা হয় যে সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত হৈ পতিত হৈছিল। সেই পৰ্বতৰ অধিবাসীসকলে সেই মাটিৰ স্তূপকে দেৱস্থান বুলি মানি পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযানৰ কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু সেই পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। তেওঁলোকৰ তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান। ৰজাৰ সেই পীঠস্থানতে তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলিত হৈ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু সেই মনোবাঞ্ছা পূৰণ কৰে। সেই কাৰ্যৰ পাছত ৰজাই সেই স্থানৰ মহত্ব দেখি বিস্ময় হয় আৰু তেওঁ তাতে স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত এক প্ৰাচীন মন্দিৰৰ অৱশেষ আৱিষ্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাতে এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছত সেই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে। কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কলিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনেধৰণৰ: দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অসমত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টাকোন বুলি মহাদেৱে দক্ষই চকু পৰি দেখিব নোৱাৰিছিল। এবাৰ সেই দক্ষই যজ্ঞৰ আয়োজন কৰিছিল, কিন্তু তালৈ জোঁৱায়েকক নিমন্ত্ৰণ নকৰিলে।
তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হৈ গ'ল। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগপালে মহাদেৱৰ ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বভ্ৰম কৰিব ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে লাহে লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগৰ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। য'তেই অংশ পৰিলে তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ জেনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰৰ প্ৰতিষ্ঠা হ'ল। প্ৰাগজ্যোতিষপুৰ কিৰাত আৰু মহীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তাতেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠাপন কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষপুৰ ভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমচিনৰ সৈতে বিবাহত সম্পৰ্কত অসম্ভৱ কথা, কিন্তু নাৰকে যেন প্ৰকাৰণে বিয়া কৰাবলৈ ধীৰ ধৰাত কামাখ্যা দেৱীৰ তেওঁৰ ওপৰত পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নাৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰত নামনিৰ পৰা মন্দিৰত একে একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে তেন্তে নৰকৰ সৈতে বিবাহ বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকাই এই কাম কৰিব নোৱাৰিব, কিন্তু দেৱীৰ ধাৰণা ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে এক খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'লে। তেওঁ কুকুৰাক আদেশ দিলে যে ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক গৈ ক'লে, কুকুৰাই ডাক দিলে ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি গৈ বৰ্তমান কুকুৰাকটা নামৰ ঠাইত টুকুৰাক মায়াবী কুকুৰাটোক দুচৈকৈ কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজলোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পিছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হ'ল। নৰকৰ অত্যাচাৰ ইমানেই বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাতৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্ত আৰু প্ৰাগজ্যোতিষৰ সিংহাসনত অৰ্পণ কৰিলে। কামাখ্যা ধামৰ প্ৰধান মেলা হ'ল অম্বুবাচী আৰু দুৰ্গা পূজা। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামত দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱীৰ দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনাখন মন্দিৰ খোলাৰ লগে লগে দেৱীক স্নান পূজা বিভূতি সমাপন হোৱাৰ পৰাহে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তি পিছলৈ দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফল আহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ এইকেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধস্নান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা, আজিকালিও বিদেশৰ পৰাও আহে লাখ লাখ ভক্তই তিনিদিনা কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰত ধূপ চাকি জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচী নিবৃত্তিৰ দিনা পাণ্ডৱসকলে ভক্তসকলে আগবঢ়ায় ৰক্তবৰ্ষ। দেৱীৰ পৰা অনা এই ৰক্তবৰ্ষ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেয়েহে পুৰুষে সেই ৰক্তবৰ্ষ সোঁহাতৰ বা ডিঙিত, মহিলাসকলে বাওঁহাতৰ ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন আন ঠাইত জপ কৰিলে মনৰ কামনা পূৰণ হোৱাৰ কথা
কুঞ্চিতা সত্ৰৰ সপ্তম পটল বৰ্ণিত হৈছে। এই ৰক্তবৰ্ষ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাত আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতিক ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। অম্বুবাচী মেলাত বিশ্বপ্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত উখল-মাখল পৰিৱেশ হয়। মহা অম্বুবাচী মেলা উপলক্ষে উদুলি-মুদুলি হৈ পৰে নীলাচলৰ বুকু। জুন মাহৰ 4 দিন ধৰি অম্বুবাচী মেলা হয়। অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লাখ লাখ ভক্ত দৰ্শনাৰ্থী সাধু সন্ন্যাসীৰে সমাগমে নীলাচলৰ বুকু ভৰি পৰে। সময়ৰ লগে লগে মন্দিৰৰ পৰিসৰবোৰ ৰূপ সলনি হৈছে যদিও ইয়াত স্বকীয় অক্ষয় স্থানতে আছে। তাহানিৰ পৰা চলি অহা পৰম্পৰাই মা কামাখ্যা মন্দিৰত পৰিচালিত হৈ আছে। গুৱাহাটী মহানগৰৰ নীলাচলৰ পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। মুঠ ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে এই কামাখ্যা মন্দিৰ। কামাখ্যা দেৱীৰ মন্দিৰত অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু জাগ্ৰত মন্দিৰ। অতি প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসত কামাখ্যা মন্দিৰ অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। জুন মাহৰ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি অম্বুবাচী মেলা হয়, অম্বুবাচী মেলাৰ আন কিছুমান দিশ থাকে। অম্বুবাচী মানে হৈছে পানীৰ সৈতে কোৱা কথা। ইয়াৰ অৰ্থ হ'ল এই মাহত আশা কৰা বৰষুণে মাটিক প্ৰজননৰ বাবে উৰ্বৰ কৰি তুলিব। সেই সময়ত দৈনিক পূজা কৰাৰ অনুমতি নাই। হাল বোৱা, বীজ সিঁচা, শস্য ৰোপণ কৰা আদি কৃষিকাম নিষিদ্ধ। ভক্তসকলে ৰন্ধা খাদ্যৰ পৰাও বিৰত থাকে। আনহাতে ব্যৱহৃত বাচন-বৰ্তন, কাপোৰ চতুৰ্থ দিনা পানী ছটিয়াই ধুই প্ৰতিঘৰে শুদ্ধ কৰা হয়। চাফাই ৰীতি-নীতিৰে পাছত দেৱীক পূজা কৰা হয় আৰু তেতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাটো শুভ হয়। অম্বুবাচী মেলাৰ সময়ত ভক্তসকলৰ বাবে পৃথিৱী মাতৃৰ ঋতুস্ৰাৱ সুলভ হৈ পৰে। শুভ সময় বুলি গণ্য কৰা এই সময়ছোৱাত মহিলাসকলে উৰ্বৰতাৰ বাবে প্ৰাৰ্থনা কৰে। যিহেতু এইটো হিন্দু ধৰ্মৰ পৰম্পৰাগত যিটো উৎসৱ জৰিয়তে পালন কৰা হয়, গতিকে ইয়াৰ লগত কিছুমান গুৰুত্বপূৰ্ণ ৰীতি-নীতি সংলগ্ন হৈ আছে। অম্বুবাচীত শক্তিৰ আৰাধনা কৰা হয়। এই উৎসৱত শক্তিৰ ৰীতি-নীতিৰে পালন কৰা হয়। শক্তিৰ পৰম্পৰাগত অনুগামীসকলে এই স্থানলৈ আহে আৰু তপস্যাত নিমগ্ন হয়। ৰহস্যৰে আবৃত নীলাচলৰ পাহাৰত তন্ত্ৰ-মন্ত্ৰৰ সাধনা সিদ্ধিৰ বাবে আগমন লোকৰ হয়। অম্বুবাচী মেলাৰ কেইদিন মন্দিৰৰ চৌহদত অৱস্থাত দেশ-বিদেশৰ সাধু সন্ন্যাসীসকলে তান্ত্ৰিকে মেলাৰ কেইদিনত সাধকৰ নীলাচলৰ পাহাৰ মুখৰ হৈ পৰে। লোক অলৌকিক আৰু বহু কাৰ্যকলাপ সেই সময়ছোৱাত দেখিবলৈ পোৱা যায়। অম্বুবাচী উৎসৱৰ দিনা চতুৰ্থ দিনা মা কামাখ্যাৰ ঋতুস্ৰাৱ সম্পূৰ্ণ হোৱাৰ দিনাত মন্দিৰৰ পুৰোহিতসকলে গৰ্ভগৃহত বিধি স্নান কৰে। ইয়াৰ পাছত ভক্তসকলে দেৱীক আশীৰ্বাদ বিচাৰিবলৈ মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। এক পৰম তান্ত্ৰিক পূজা কেন্দ্ৰ হোৱাৰ বাবে কামাখ্যা মন্দিৰত তান্ত্ৰিক সমাজ আছে, যিয়ে বহুত উল্লেখযোগ্য পৰিচালনা হয় আৰু সেইবোৰত কেৱল দীক্ষিতসকলে অংশগ্ৰহণ কৰে। এনেদৰে ঐতিহ্যমণ্ডিত অম্বুবাচী মেলাত উদযাপন কৰা হয়। নীলাচল পাহাৰত আন আৰু বহুত ৰহস্যৰ দিশ আছে। বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শক্তি, যি আদি আৰু অন্ত দেৱীৰ মা সতী আৰু ভগৱান শিৱৰ প্ৰেমৰ আৰম্ভণি হৈছিল ইয়াতেই। দেৱী সতী আৰু ভগৱান শিৱৰ এই ৰহস্যই অগণন ভক্তিপ্ৰাণ লোকক আজিও আলোড়িত কৰে। তন্ত্ৰ সাধনাৰ কেন্দ্ৰ হোৱাৰ বাবে বাৰ্ষিক অম্বুবাচী মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম হয়। বলি-প্ৰথাৰ প্ৰচলন আৰু তন্ত্ৰ-মন্ত্ৰৰ পদ্ধতিয়ে আজিও মা কামাখ্যাৰ দেৱী শক্তিপীঠক বহুতৰ বাবে শক্তিৰ উপাসনাস্থললৈ পৰিৱৰ্তিত কৰিছে। নীলাচল পাহাৰত মা কামাখ্যাৰ মূল মন্দিৰ লগতে ভুৱনেশ্বৰী, বগলামুখী, ছিন্নমাত্ৰা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মৃতাংগী আৰু কমল আদি মন্দিৰ আছে।
মা কামাখ্যা শক্তিপীঠৰ মুখ্য দুৱাৰৰ বাহিৰতে এই অন্তদেৱীৰ মূৰ্তিক পূজা অৰ্চনা কৰা হয়। নীলাচল পাহাৰত অপৰূপ সৌন্দৰ্যৰ মাজত অৱস্থিত মা কামাখ্যা দেৱীৰ মন্দিৰটো ৩টা খণ্ডত বিভক্ত। বিশেষ আশ্চৰ্যজনক এয়ে যে ৩টা খণ্ডৰ এটা পথাৰৰ পৰা প্ৰতি মুহূৰ্তত অহৰহ পানী নিগৰিত হৈ থাকে। মূল প্ৰৱেশদ্বাৰৰ লগতে আছে ৩খন দুৱাৰ, অৰ্থাৎ পূৰ্বদ্বাৰত গণেশ, নন্দী আৰু হনুমন্ত, পশ্চিম দ্বাৰত ভগ্নী, ভৃঙ্গী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে। তেওঁলোকে দেৱীক সদায় সুৰক্ষিত হৈ থকাত জাগ্ৰত প্ৰহৰী হৈ থাকে। নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰিও 13টা অন্যান্য মন্দিৰ। মেইন গেটৰ পৰা যেতিয়া ওলাই আহোঁ তেতিয়া আমাৰ বিকাশ ছেত্ৰী দাদাক লগ পালোঁ। অসমৰ সকলোৱে তেওঁক চিনি পায়। দাদাৰ লগত কথা কৈ ভাল লাগিল। বহুত ভালে আছে, থেংক ইউ। আৰু তাৰপিছতে আকৌ 13টা কামাখ্যা মন্দিৰৰ বাহিৰে আৰু 13টা অন্যান্য মন্দিৰ আছে। তাৰে ভিতৰত তাৰা মন্দিৰ, কালী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, পাণ্ডুনাথ মন্দিৰ আদি প্ৰসিদ্ধ। বিশেষ আশ্চৰ্যজনক যে কামাখ্যা মন্দিৰৰ মূল ভক্তিগৃহত কামাখ্যা দেৱীৰ কোনো মূৰ্তি নাই। তাত পথাৰ কাষে আৰাধনা কৰা হয়। পাহাৰৰ মাটিৰ তলৰ পৰা 20 ফুট তলত এটা গুহাত অৱস্থিত কামাখ্যা এই শক্তিপীঠ। মন্দিৰৰ পূজাৰী গোবিন্দ শৰ্মাৰ মতে মন্দিৰৰ লগতে সৌভাগ্য কুণ্ডত নিজৰ পাপ ধুই নিষ্কাশন কৰিবলৈ স্নান কৰি প্ৰথমতে ভক্তিপ্ৰাণ লোকে সেই সন্মুখতে থকা প্ৰভু গণেশক পূজা কৰে আৰু ইয়াৰ পাছতেই মন্ত্ৰ জপ কৰি মূল গৃহত প্ৰৱেশ কৰে। তেখেতৰ মতে ভক্তৰ মনোকামনা আৰু মা কামাখ্যাই পূৰ্ণ কৰে বুলি জনবিশ্বাস কৰে। এইবাবে শক্তিপীঠ মা কামাখ্যা মন্দিৰত জেনী পূজা কৰা হয় আৰু এই জেনী পূজাক বহুতৰ মনত লৈ আজিও বহুত কৌতূহলৰ প্ৰশ্ন আনে। প্ৰতি অম্বুবাচী মেলাত সৃষ্টিৰ জেনী স্থান দৰ্শন কৰিবলৈ লাখ লাখ সাধু, সন্ন্যাসী, অঘৰী, তান্ত্ৰিক আদি ভক্তপ্ৰাণ লোকৰ সমাগম হয়। এইবাৰ অম্বুবাচী মেলাত লাখ লাখ ভক্ত দৰ্শনাৰ্থীৰ সমাগম হৈছে আৰু যিয়ে নীলাচল পাহাৰক অনন্য মাত্ৰা প্ৰদান কৰিছে। মন্দিৰৰ ইতিহাস গুগলত চাৰ্চ কৰি দিছিলোঁ, ৱিকিপিডিয়াত দেখিছে, সেইখিনি মই আপোনালোকক কৈ দিলোঁ। আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ যেতিয়া আহোঁতে বিকাশ ছেত্ৰী যিটো নেক্সট ইউটিউব ফেচবুকত আছে নেক্সট লেভেল, দাদাক লগ পালোঁ। লগ পাই দাদাৰ লগত কথা পাতিলোঁ, ভাল লাগিল। মই দাদাক আজি প্ৰথম লগ পাইছোঁ, বহুত ভাল লাগিল। আৰু এইটো আছে অন্ন সেৱা গৃহ, মন্দিৰত যিটো মেইন প্ৰসাদ গৃহ। এই প্ৰসাদ গৃহত হ'লে এৰিয়াত লিখি দিছে মানুহে যে চেণ্ডেল সোপা থৈছে, এইটো 12টাৰ পৰা 3টাৰ ভিতৰত কালেকশ্যন কৰিব লাগিব, নহ'লে দৰ্জা মাৰি থাকিব। আৰু ইয়াৰ ভিতৰত চবকে অন্ন সেৱাৰ টিকেট দিয়ে আৰু চবেই ইয়াৰ পৰা টিকেট কালেক্ট কৰিব লাগে। চ' সিফালে মানুহবিলাকে খিচিৰি আৰু কিবা পায়স, পাপৰ, চব্জি এইবিলাক দিয়ে আৰু সিফালে মানুহে এক পাৰ্টি খাই থাকে আৰু এক পাৰ্টি ইয়াত টিকেটৰ কাৰণে বহি থাকে। চ' তাত যদি মানুহৰ খোৱা কমপ্লিট হৈ যায় তেতিয়াহে সিহঁতে আকৌ টিকেট দিয়ে। চ' ইয়াত ঘৰৰ ভিতৰত টিকেট দিলে, ঘৰত ভিতৰত টিকেট দি আৰু টিকেট আছিল, সি বাহিৰে মানুহক দি দিলে। তাৰ পৰা ময়ো এখন টিকেট পাই গ'লোঁ, টিকেটটো মই লৈ ল'লোঁ। চ' টিকেট লৈ আৰু এইটো ঘৰৰ ভিতৰত এনেকৈ খালী হৈছে। ইয়াত প্ৰথমতে মানুহ সোপা বহাই দিলে চিনচিয়াৰিটি মেইনটেইন হয়, বহি থাকি আৰু টিকেটটো দিব লাগে, কিন্তু টিকেট সিহঁতে লগে নিদিয়ে। সিফালে মানুহকেইটা খাই আছে যে, খাই সেইকেইটা মানুহ ওলালে তেতিয়াহে ভিতৰত জেগা হ'ব, তেতিয়া টিকেট দিয়ে। মই হাত চাত ধুই বাহিৰত ওলাই গ'লোঁ, ওলাই গৈ চালোঁ আকৌ বহুত ডাঙৰ লাইন। এই লাইনত কিয় যাওঁ, লাইনত যাব বেয়া লাগে, লাইনতে আৰু ইমান ৰ'দ, ইমান গৰম। আজি বহুত বেছি পৰিমাণে গুৱাহাটী গৰম, সেইটোৰ কাৰণে মই লাইনত যাব খোজা নাই। সেইকাৰণে মানুহকেইটা লাহে লাহে গৈ আছে। মই ভাবিছোঁ মানুহকেইটা লাইনত পৰা গৈ মানুহকেইটা কমি লওক, মই একদম লাষ্টত সোমাম। সেইমতে মই টিকেট লৈ ছাইডত অলপ ভিডিঅ' কৰিলোঁ আৰু লাইন সোপা আপোনালোকক দেখাইছোঁ। এইটো মেইন মন্দিৰৰ পৰা মেইন খটখটি দি তলত নামি আহিলে এইটো পোৱা যায়। আৰু এইটোৰ কাৰণে বেলেগ ক'ৰবাত যাব নালাগে,
মানে মন্দিৰৰ ৰাস্তাতে পৰে এই অন্ন সেৱা গৃহটো। এইটোক মন্দিৰৰ মেইন প্ৰসাদ বুলি অন্নভোগ বুলি কোৱা হয়। আৰু এইফালেতো চাইছে মানুহক কিমান চেণ্ডেল য'তে ত'তে থৈ দিছে আৰু দোকানবিলাক চাওকচোন, দোকানবিলাক চালে ইমান ধুনীয়া লাগে আৰু তাৰ পৰিৱেশটো একদম অন্য ৰকমৰ। মই যিমানখিনি পাৰোঁ ৱিকিপিডিয়াত চাই ইতিহাসৰ বস্তুখিনি কৈ পায়, তাৰ মাজত আকৌ দুটা চালোঁ, এইটো চাওকচোন চন্দন চাই মানে হেৰাইছে বিচাৰি পাব লাগে, সেইটো অলপ ভিডিঅ'ত মই দেখাই দিলোঁ। আপোনালোকে পালে এইটো নাম্বাৰত কণ্টেক্ট কৰি যোগাযোগ কৰি দিব। তাৰ লগত আৰু এটা এইটো ইফালে পালোঁ লাপাতা, এইটো নাম্বাৰ আছে, যদি ক'ৰবাত দেখা পায় এইটোবিলাক নাম্বাৰত ফোন কৰি অলপ কৈ দিব, মানুহৰ কিবা নহয় কিবা এটা হেল্প হ'ব। চ' মই মানে মানুহকেইজন লাইনত গৈ আছে আৰু মই মানে মানুহকেইটা গ'লে যাম বুলি মানে মই ৱেইট কৰি আছোঁ। চ' লাইনটো লাহে লাহে ছুটি হৈছে, চ' মই লাইনত ধৰিম লাহে লাহে। এতিয়া চাওক লাইনত মানুহে নাই, এতিয়া মই টিকেটটো লৈ মানে লাহে লাহে আগুৱাই গ'লোঁ আৰু আগুৱাই গৈ মানে এইফালে ডাইৰেক্ট সোমাই যাম। সোমাই গ'লে ভিতৰতো ৰাইট চাইডে মন্দিৰ আছে। চ' মন্দিৰৰ ভিতৰত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে মন্দিৰৰ ভিতৰততো ভিডিঅ' এলাও নাই। তাত মানুহে মানে বহুত মানুহ এনেই সোমাই আহিছে, মানে টোকন নোলোৱাকৈ সোমাই আহিছে। বহুতে ভাবিছে ইয়াত বেলেগ মন্দিৰ তন্দিৰ আছে নেকি, ইয়াত বিশেষ একো মন্দিৰ নাই। ইয়াত সোমালে মানে ছিন্নতাম কিবা মন্দিৰ কিবা আছে, কিন্তু মন্দিৰত গ'লোঁ। এইটো মন্দিৰত মানে এইখিনিত মানে কিবা ছাগলী তাগলী বলি দিয়ে আৰু ভিতৰত মন্দিৰ আছে। আৰু ইয়াত লিখা আছে চাইনবোৰ্ডত, ভিতৰত ফটো তোলা মানা আছে, মানে ভিতৰত ফটো নট এলাও। চিকিউৰিটিয়ে মানে ফটো চটো উঠালে কৈ দিয়ে যে ফটো চটো ভিতৰত উঠাব নট এলাও। চ' আজি ভিডিঅ'টো মানে বহুত দীঘল হ'ব, বেলেগ আগত মোৰ ভিডিঅ' ইমান দীঘলকৈ দিয়া নাই আৰু ইমান কোনো টপিকো পোৱা নাই। তথাপিও কামাখ্যা মন্দিৰ আহিলোঁ। মন্দিৰটোতো হিন্দু ধৰ্মৰ চবেই মন্দিৰটো বহুত ভাল পায়, চবেই এটা সপোন থাকে যে এই মন্দিৰটো আমি একবাৰ গৈ ভ্ৰমণ কৰিম, চবেই আহিব মন্দিৰত যাব, বহুত ভাল লাগিব। আমাৰ অসমত থাকে বহুত মানুহ যাব পৰা নাই, কিন্তু বহুত ৱেষ্ট বেংগল, UP, উত্তৰাখণ্ড, ঝাৰখণ্ড, আসাম, মেঘালয়, বাংলাদেশ, ইণ্ডিয়া আৰু ইণ্ডিয়াৰ বাহিৰৰ বহুত আৰু ইণ্ডিয়াৰ সকলো ষ্টেটৰ পৰা মানুহ ইয়াত আহে। বহুত ধৰণৰ মানুহক লগ পোৱা যায়। ৱেষ্ট বেংগল বহুত ষ্টেটৰ পৰা মানুহক চালে বহুত ভালে লাগে। এইটো চাওকচোন অন্ন প্ৰসাদটো, ইয়াতো ময়ো মানে লাইনত হাৰি ধৰি মানে প্ৰসাদ ল'বৰ কাৰণে ৱেইট কৰি আছোঁ। প্ৰথমতে মানে টোকনটো জমা দিব লাগে, জমা দিলে খালী এটা থালি দিয়ে আৰু থালিবিলাক ইমান ক্লিন, ইয়াত মানে কোনো লেতেৰা বস্তু একো নাই, চব ক্লিন। আৰু যিটো খোৱা মেইনটেইন কৰে চব একদম হাইজেনিক, ঠিক আছে। আৰু মন্দিৰত পূজা কৰি আপোনালোকে ওলাই যাওঁতে লেফ্ট চাইড ৰাইট চাইডটো লক্ষ্য ৰাখিব, তাতে এই প্ৰসাদটো পায়। চবেই নাপায়, গম নাপায়, কিন্তু এইটো বস্তু আপোনালোকে ফ'ল' কৰিব। ময়ো প্ৰসাদ লৈ ল'লোঁ, প্ৰসাদ লৈ গৈ জেগা এটা চাই মই বহি গ'লোঁ। বহি গৈ মই প্ৰসাদ খাই মানে তাৰপিছত প্ৰসাদ খাই মন্দিৰৰ পৰা মানে অন্ন সেৱা ভোগৰ যিটো মন্দিৰ, তাৰ পৰা মই ওলাই আহি মানে এইফালে আৰু কি কৰিম, দোকান চোকানকেইটা আছে অলপ চালোঁ, প্ৰসাদ আছে, দোকানকেইটা চালে ভাল লাগে। আৰু এইফালে ভাইটিটো এইবিলাক টিয়া পাখি বিক্ৰী কৰি আছে আৰু এইবিলাক অসমৰ কিবা বাঁহ বেতৰ বস্তু বনাইছে, বেলেগ ষ্টেটৰ পৰা আহিলে এইবিলাক লৈ যায়। এইফালে তাবিজ, ৰুদ্ৰাক্ষ দোকানত মানে বিভিন্ন দোকানত বিভিন্ন ধৰণৰ বস্তু আছে। মই তাৰে ভিতৰত মানে কেইটামানৰ পৰা মই অলপ দেখাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো নাজানো কেনেকুৱা কৰিলোঁ, ভাল বেয়া হ'ল। আপোনালোকে ভাল হ'ল বেয়া হ'ল অলপ কমেণ্টত জনাব। আৰু ইমান দীঘল ভিডিঅ' কাৰো দেখাটো ধৈৰ্য নহ'বই, তথাপিও মই এটা ফাৰ্ষ্ট টাইম বনাই মানে মই অলপ ট্ৰাই কৰিলোঁ। আৰু ইমান গৰম লাগিছে, বহুত বেছি পৰিমাণে গৰম লাগিছে, সেইকাৰণে অলপ ঠাণ্ডা পানী লৈ লৈছোঁ। ঠাণ্ডা পানীটো লৈ আৰু কি কৰোঁ আৰু উপায় নাই, এতিয়া আৰু পাৰ্কিঙত যাওঁ, সেইকাৰণে লাহে এইফালে উঠি গ'লোঁ। নিজৰ গাড়ী লৈ আহিলে চবে পাৰ্কিঙত ৰাখিব, বাহিৰত বেলেগ ঠাইত গাড়ী একদম নাৰাখিব। আৰু পাৰ্কিঙত যোৱাৰ আগতে ইয়াত চাহ দোকান আছে আৰু পাৰ্কিঙৰ মেইন এণ্ট্ৰেঞ্চটো এইফালে হয়। চ' এইফালে গাড়ীবিলাক ওলাইছে, গাড়ীটো সোমোৱাৰ লগে লগে সিহঁতৰ কম্পিউটাৰত কিবা আছে তাত এণ্ট্ৰি কৰি দিয়ে আৰু যোৱাৰ সময়ত এণ্ট্ৰি কৰি দিয়ে। সোমাই যোৱাৰ সময়ত বহুতে টোকন লয়, বহুতে নলয়। এইটো গ্ৰাউণ্ড ফ্ল'ৰত আছিলোঁ, এতিয়া মানে আমি ফাৰ্ষ্ট ফ্ল'ৰত উঠি গ'লোঁ। আমাৰ গাড়ীখন ফাৰ্ষ্ট ফ্ল'ৰত আছে। আন এদিনাখন লেণ্ডস্কেপত, এইটো পৰ্ট্ৰেইট মোক কৰিছিল, এতিয়া আমি লেণ্ডস্কেপত মানে ভিডিঅ' কৰি আপোনালোকক দেখাম। আৰু এইফালে ধুনীয়া ছবি ড্ৰয়িং কৰিছে, এইটো মোৰ গাড়ী পাই গ'লোঁ। থেংক ইউ গাইজ, গুড নাইট। কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্টত জনাব।